নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী আশ্বিনে আপোনালোকক স্বাগতম জনাইছোঁ। বিচাৰ ব্যৱস্থাৰ প্ৰতি কংগ্ৰেছে বহু আগতে আক্ৰমণ কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বিজেপি এমপি নিশিকান্ত দুবেই উচ্চতম ন্যায়ালয় আৰু মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওপৰত কৰা মন্তব্যৰ পৰা উদ্ভৱ হোৱা বিতৰ্কৰ মাজত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে কংগ্ৰেছে বহু পৰিস্থিতিত বিচাৰপতিসকলৰ ওপৰত অযথা সমালোচনা কৰিছে, যেতিয়া ৰায় কংগ্ৰেছৰ ৰাজনৈতিক আশা আকাংক্ষা অনুসৰি নাহে। এখন বিস্তৃত পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে, বিচাৰ ব্যৱস্থাৰ ওপৰত সন্মান যেন ৰায়ৰ ওপৰত নিৰ্ভৰ নকৰে। এই ধৰণৰ বাছনিমূলক সমালোচনাই গণতন্ত্ৰৰ আধাৰখন হেৰাই দিয়ে। তেওঁ CJI দীপক মিশ্ৰৰ বিৰুদ্ধে কংগ্ৰেছৰ অপসাৰণ প্ৰস্তাৱক উল্লেখ কৰি কয়, এই প্ৰচেষ্টা ৰাজনৈতিক উদ্দেশ্যৰে কৰা হৈছিল আৰু কোনো দৃঢ় প্ৰমাণ নাছিল। এনেদৰে তেওঁ ৰঞ্জন গগৈৰ অযোধ্যা মাটিৰ মামলাৰ ৰায়ৰ পিছত হোৱা সমালোচনাৰ কথাও স্মৰণ কৰে। তেওঁৰ ভাষ্য অনুসাৰে ন্যায়াধীশ অৰুণ মিশ্ৰা আৰু আধুনা CJI DY চন্দ্ৰচূড়কো কংগ্ৰেছে লক্ষ্য কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে আন এক দৃষ্টান্ত দাঙি ধৰে। ন্যায়াধীশ S আব্দুল নাজিৰৰ অৱসৰৰ পাছত অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি কংগ্ৰেছৰ সমালোচনাৰ বিষয় হৈছিল, যদিও অতীতত এনেধৰণৰ নিযুক্তি কেতিয়াও বিতৰ্কৰ সৃষ্টি কৰা নাছিল। এইবোৰে দেখুৱায় যে কংগ্ৰেছত বিচাৰপতিৰ ওপৰত আস্থা থাকে যদি ৰায়ত তেওঁলোকে লাভ পায়, মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য দিয়ে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।